ক্ষেত্ৰতেই যেতিয়া অতিপাত শব্দটো আহি যায় তেনেহ'লে সেইটো লাগিলে মানুহৰ সম্পৰ্কই হওক নাইবা বস্তুৱেই ধ্বংস হোৱাটো খাটাং। যেনে উদাহৰণস্বৰূপে যদিহে আপুনি কাৰোবাক অতিপাত মৰম কৰিছে তেনেহ'লে আপোনাৰ সেই সম্পৰ্কটো ধ্বংস হ'বই। অতিপাত মৰমে কাৰোবাক ধ্বংস কৰিব পাৰে। ঠিক তেনেকৈ যদিহে আপুনি কাৰোবাক অতিপাত বিশ্বাস কৰিছে তেনেহ'লে সেই বিশ্বাসৰ পৰা আপুনি প্ৰতাৰণা পোৱাটো খাটাং। মানে অতিপাত যদি কাৰোবাক বিশ্বাস কৰা যায় তেনেহ'লে আপুনি প্ৰতাৰিত হ'বই। আৰু যেতিয়া আপুনি কাৰোবাক অতিপাত সান্তনা দিবলৈ যায় তেনেহ'লে সেই সান্তনাৰ ৰিটাৰ্ণ আপুনি প্ৰতাৰণাৰ টোপোলা নাইবা সান্তনাৰ হিচাপে আপুনি অপমানৰ টোপোলা পোৱাটো খাটাং। আৰু যদিহে আপুনি কাৰোবাৰ লগত অতিপাত মৰমৰ কাজিয়া কৰিছে তেনেহ'লে সেই সম্পৰ্কটো নাইবা সেই তাতো তৰ্কাতৰ্কি অট'মেটিক আহিয়ে যাব। গতিকে কাৰো লগত অতিপাত শব্দটো ব্যৱহাৰ কৰি লাগিলে সেয়া মৰমেই হওক নাইবা কাৰোবাৰ লগত বিশ্বাসেই হওক একদমেই নকৰিব, মানে অতিপাত শব্দটো ব্যৱহাৰ নকৰিবই।